নমস্কাৰ ওয়েলকাম টু ইণ্ডিয়ান ইনফোজন। আজি আমি চাওঁ হওক IBPSৰ RRB যিখিনি পোষ্ট আহিছে সেই পোষ্টখিনিৰ বিষয়ে। ঠিক আছে, আমি শৰ্টকে যদি অসমৰ কাৰণে কওঁ আমি ক'ব পাৰিম যে অসম গ্ৰামীণ বিকাশ বেংকত আমাৰ চাকৰি ওলাইছে। ঠিক আছে, কিন্তু অকল অসমৰ বাহিৰে অসম গ্ৰামীণ বিকাশ বেংকত, কিন্তু বেলেগ ষ্টেটবিলাকৰ যিমান RRB মানে হৈছে কি ৰিজিয়নেল ৰুৰেল বেংক, মানে তেওঁলোকৰ যিবিলাক গাঁৱলীয়া বেংক আছে। ঠিক আছে, আমাৰ যেনেকৈ অসমৰ কাৰণে গাঁৱলীয়া বেংক হৈছে অসম গ্ৰামীণ বিকাশ বেংক, তেনেকৈ বাকী ষ্টেটবিলাকৰ তেনেধৰণে ওলাইছে। তো এইটো কেনেধৰণৰ কি পোষ্ট ওলাইছে আমি চাওঁ আহোঁ। ঠিক আছে, তো মই ইয়াতে দেখাইছোঁ, মই অসমৰ কাৰণে দেখাইছোঁ অসম গ্ৰামীণ বিকাশ বেংকত চাকৰি বুলি লিখিছোঁ ব্লগটোত। আপোনালোকৰ এই লিংকটো মই দি দিম, আপোনালোকে সকলোখিনি ভালদৰে পঢ়ি চাব পাৰিব। তো ইয়াত মই ক্লিক কৰিলোঁ, অ'পেন কৰিলোঁ। তো ইয়াতে প্ৰথমতে আছে কি লাষ্ট ডেট, কেতিয়া লাষ্ট ডেট অনলাইন এপ্লাই। তো প্ৰথমতে কৈ লৈছোঁ লাষ্ট ডেটটো হৈছে 28 তাৰিখে, এই মাহৰ 28 তাৰিখে লাষ্ট ডেট। ঠিক আছে, তাৰপিছত আমি চাওঁ কেনেধৰণৰ কি পোষ্ট ওলাইছে। তো RRBৰ কি হৈছে অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজ, এই পোষ্টটোৰ কাৰণে কিমান ওলাইছে 5305 নাম্বাৰ এটা পোষ্ট ওলাইছে টোটেল সকলোৰে কাৰণে। বাকী অসমৰ কাৰণেও বেলেগকৈ লিখি ৰাখিছোঁ, মই দেখাম, কিন্তু টোটেল এইটো। বাকী অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰ পোষ্ট ওলাইছে 4118টা, আৰু মেনেজাৰৰ কাৰণে কিমান ওলাইছে 906টা। ঠিক আছে, তো তেনেধৰণে ইনফৰ্মেশ্যন টেকন'লজিৰ কাৰণে ওলাইছে 59, চাৰ্টেড একাউণ্টৰ কাৰণে ওলাইছে 32, ল'ৰ কাৰণে ওলাইছে 27, ট্ৰেজাৰী মেনেজাৰৰ কাৰণে 9টা। ঠিক আছে, মাৰ্কেটিঙৰ কাৰণে 43, এগ্ৰিকালচাৰ অফিচাৰ 25, আৰু স্কেল 3 অফিচাৰৰ কাৰণে ওলাইছে 151। তো এনেধৰণে টোটেল কিমানটা পোষ্ট ওলাইছে, টোটেল 10676, টোটেল ইমানকেইটা পোষ্ট ওলাইছে। ঠিক আছে, তো ইয়াৰ কাৰণে অসমৰ কাৰণে মই ছেপাৰেটকৈ লিখিছোঁ, অসমত সকলোখিনি পোষ্ট নাই। ঠিক আছে, অফিচ এছিষ্টেণ্ট আছে 137, আৰু এছিষ্টেণ্ট মেনেজাৰ আছে 150, ট্ৰেজাৰী আছে 2, ল'ৰ আছে 1, চাৰ্টেড একাউণ্ট আছে 10, আৰু ইনফৰ্মেশ্যন টেকন'লজি আছে 3। তো এই যিটো মেনেজাৰ যিটো পোষ্ট আছিলে জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰ, এই মেনেজাৰৰ কাৰণে অসমত কোনো পোষ্ট নাই। ঠিক আছে, আপোনালোকে এপ্লাই কৰোঁতে এইটো সাৱধান হ'ব। তাৰপাছতে কেনেধৰণৰ কি বয়সৰ কথা আছে, এতিয়া বয়সৰ কাৰণে কি আছে, প্ৰথম যিকেইটা মাল্টিপাৰ্পজ পোষ্টটোৰ কাৰণে 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব বয়সটো, আৰু এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 18 পৰা 30ৰ ভিতৰত হ'ব লাগিব, মেনেজাৰৰ কাৰণে 21ৰ পৰা 32। ঠিক আছে, ইয়াত 21ৰ পৰা ষ্টাৰ্ট হৈছে, বাকীকেইটা 18ৰ পৰা, আৰু এইটো 21ৰ পৰা। ঠিক আছে, আৰু স্কেল 3 অফিচাৰৰ কাৰণে ছিনিয়ৰ মেনেজাৰৰ কাৰণে একেধৰণে 21ৰ পৰা 40লৈকে আছে। ঠিক আছে, তেনেধৰণে গভৰ্ণমেণ্টৰ ৰুল হিচাপে যেনেকৈ থাকিব লাগে তেনেধৰণে আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ আমি, প্ৰথমতে যদি ক'ব যাওঁ অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজ যিটো আছে তাৰ কাৰণে কি লাগিব, এটা বেচেলৰ ডিগ্ৰী এটা লাগিব, আৰু লগতে কি লাগিব, লগতে লোকেল লেংগুৱেজটো ক'ব জানিব লাগিব। নিশ্চয় আপোনালোকে অসমত যদি আছে অসমীয়া কথাটো ক'ব জানিবই, সেইটোতো ন' ডাউট। ঠিক আছে, তো অসমৰ কাৰণে যদি এপ্লাই কৰোঁ আমি অসমীয়া ক'ব জানিব লাগিব। ঠিক আছে, আৰু লগতে কি লাগিব ডিজায়াৰেবল কম্পিউটাৰ নলেজ, ৱৰ্কিং নলেজ অফ কম্পিউটাৰ আপোনালোকে চলাব জানিব লাগিব। ঠিক আছে, তেনেধৰণে যদি অফিচ স্কেল 1 অৰ্থাৎ এছিষ্টেণ্ট মেনেজাৰ যদি কথা ক'বলৈ যাওঁ, তাতো আছে একেধৰণেই বেচেলৰ ডিগ্ৰী লাগিব। কিন্তু ইয়াত এটা কথা কৈছে যে প্ৰিফাৰেঞ্চ উইল বি গিভেন দ্য কেণ্ডিডেট হেভিং এ ডিগ্ৰী ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এনিমেল হাৰ্ভেষ্ট্ৰি, ভেটেনেৰি চায়েন্স, এগ্ৰিকালচাৰ। ইয়াত যিকেইটা বস্তু লিখিছোঁ মই, যিকেইটা ছাবজেক্ট, এই ছাবজেক্টকেইটা যাৰ আছে ডিগ্ৰীত তেওঁলোকক বেছিকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব এই পোষ্টটোৰ কাৰণে। কিয় সেইটোতো নাজানো আৰু দেই, সেইটো দিয়া হ'ব। লগতে একেই লোকেল লেংগুৱেজটো ক'ব জানিব লাগিব, আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। ঠিক আছে, যদিহে আপোনাৰ এটা নৰ্মেল ডিগ্ৰী আছে, নৰ্মেল আপুনি যদি BA BSc পাছ কৰিছে, ঠিক আছে, নৰ্মেল যদি পাছ কোৰ্চ লৈও পাছ কৰিছে, এটা মেজৰ ছাবজেক্ট নাই, ঠিক আছে, তেতিয়াহ'লে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজ আৰু এছিষ্টেণ্ট মেনেজাৰ, এই দুটা পোষ্ট এপ্লাই কৰিব পাৰিব। কিন্তু বাকীবিলাকৰ কাৰণে চাব আপোনালোকে বেলেগ বস্তু লাগিব। তো ইয়াতে মেনেজাৰ, এই মেনেজাৰটোৰ কাৰণে কি, ইয়াতো একেধৰণেই বেচেলৰ ডিগ্ৰী লাগিব, কিন্তু ইয়াত কি আছে, ইয়াত আপোনালোকক এক্সপিৰিয়েঞ্চ লাগিব। ঠিক আছে, লাষ্টত আপোনাৰ এইটো চাওক, লাষ্টৰ এইটো অপশ্যন। বাকী একেধৰণেই এইবিলাক যিবিলাক ছাবজেক্ট আছে তেনেধৰণেই দিব প্ৰিফাৰেঞ্চটো, কিন্তু ইয়াত এটা বস্তু লাগিব 2 years অফ এক্সপিৰিয়েঞ্চ এণ্ড অফিচাৰ ইন বেংক। তো বেংক বা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন যিকোনো ক্ষেত্ৰত তেওঁলোকে মেনেজাৰ হিচাপে বা তেওঁলোকে অফিচাৰ হিচাপে 2 বছৰ মিনিমাম তেওঁলোকৰ এক্সপিৰিয়েঞ্চ লাগিব, তেতিয়াহে এই মেনেজাৰ পদটোৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিব। ঠিক আছে, লগতে ইনফৰ্মেশ্যন টেকন'লজিৰ কাৰণে বেচেলৰ ডিগ্ৰী লাগিব। কিহত লাগিব, এইটো হৈছে ইলেক্ট্ৰিক্স, কমিউনিকেশ্যন, কম্পিউটাৰ চায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি, এইবিলাক যাৰ আছে তেওঁলোকে
এপ্লাই কৰিব পাৰিব তাৰপিছত চাৰ্টেন একাউণ্টৰ কাৰণে জানে সেইটো CA টো এইটো ক'বলৈ বেলেগে একো নাই ঠিক আছে আৰু ল'ৰ কাৰণেও জানে আপোনালোকে সেইটো কোৱাৰ কোনো প্ৰয়োজন নাই তাৰপৰা মাৰ্কেটিঙৰ কাৰণে তেনেধৰণে মাৰ্কেটিঙৰ কাৰণেও ক'বলৈ বিশেষকৈ নাই MBA লাগিব ঠিক আছে লগতে এক্সপিৰিয়েঞ্চৰ কথা কৈছে ঠিক আছে আৰু লগতে ট্ৰেজাৰী অফিচাৰ কাৰণে একেই চাৰ্টেড একাউণ্ট নহ'লে বা MBA হ'ব লাগিব তাৰপৰা এগ্ৰিকালচাৰৰ কাৰণে ইয়াতে দিছে কি বেচেলৰ ডিগ্ৰী লাগিব এটা কেইটামান ছাবজেক্ট দিয়া আছে ঠিক আছে সকলোৱে নোৱাৰে ইয়াত যিবিলাক এগ্ৰিকালচাৰ হৰিকালচাৰ ডায়েৰী এনিমেল হাৰ্ভেষ্ট্ৰি ফৰেষ্ট্ৰি এইবিলাক ছাবজেক্ট আছে তেওঁলোকে পাৰিব লগতে কি 2 years এক্সপিৰিয়েঞ্চো লাগিব ঠিক আছে তো তাৰপিছত আহিলে আমি এপ্লিকেশ্যন ফিজৰ কথা এপ্লিকেশ্যন ফিজটো কেনেধৰণৰ হ'ব এপ্লিকেশ্যন ফিজটো ইয়াতে অফিচাৰ বা একে দুইটা একে আপোনালোকে চাব পাৰে ইয়াতে বেলেগকৈ লিখা আছে যদিও এমাউণ্টটো একেই ঠিক আছে তো যদিহে আপুনি ST SC PWD কেণ্ডিডেট হয় তেতিয়াহ'লে 175 পে' কৰিব লাগিব আৰু যদি আপুনি এইকেইটা কেটেগৰীত নপৰে ঠিক আছে ST SC PWD যদি নপৰে তেতিয়া আপুনি 850 দিব লাগিব ঠিক আছে তো আমি OBC জেনেৰেল এইবিলাকেতো ধুমাধুম পইচা দিয়াহে কথা ঠিক আছে 850 বহুত ডিফাৰেঞ্চ ইমান ডিফাৰেঞ্চ কিয় মই নাজানো কিয় দেই ঠিক আছে তো এনেধৰণে বাকীকেইটা পোষ্টটো একেধৰণে দিব লাগিব তো আমাৰ অসমৰ কাৰণে প্ৰিলিমছৰ এক্সাম চেণ্টাৰ কি আছে ইয়াতে মই লিখিছোঁ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ এইকেইটা চেণ্টাৰত হ'ব আৰু মেইন পৰীক্ষা ক'ত হ'ব গুৱাহাটী আৰু শিলচৰ তো এক্সামৰ বিষয়ে আমি বেলেগ ধৰণে পাতিম বেলেগ কথা পাতিম এক্সাম কেনেকৈ কি ক'ত হ'ব ছাবজেক্ট কেনেধৰণে চিলেবাছখনত কি আছে ঠিক আছে কিন্তু আজি মই মেইন আপোনালোকক নটিফিকেশ্যনৰ বিষয়ে জনালোঁ কেনেধৰণে কি পোষ্ট ওলাইছে তো এইখিনিয়ে কথা আৰু মই লাষ্ট দেখাই দিছোঁ অনলাইন প্ৰচেছটোৰ কথা ইয়াত দেখাইছে অনলাইন ৰেজিষ্ট্ৰেশ্যন কালিৰ পৰা আৰম্ভ হৈছে 8/6 আৰু 28/6লৈকে থাকিব ঠিক আছে আৰু পে'মেণ্টটোৰ কাৰণে একেই আপোনাৰ 8ৰ পৰা 28লৈকে থাকিব ঠিক আছে তাৰপৰা দেখাইছে ইয়াতে এটা ট্ৰেইনিং হয় সকলোৰে কাৰণে নহয় কিছুমানে ST SC বিলাকে পায় ট্ৰেইনিংটো কৰিবলৈ তো তেওঁলোকৰ ট্ৰেইনিংটো যদি হয় তেতিয়ালৈকে 9 তাৰিখে ডাউনলোড দিব পাৰিব এডমিট ঠিক আছে তো এনেকৈ ধৰণে কিছুমান ডেট দিছে তো তাৰপাছতে এক্সামৰ এটা টেণ্টেটিভ ডেট দিছে আগষ্টত হ'ব বুলি দিছে প্ৰিলিমছৰ এটা টেণ্টেটিভ ডেট মানে এটা সময় দিছে আগষ্ট 21 যদি লকডাউন খোলে যদি একো বন্ধ চন্ধ নহয় তেতিয়াহ'লে পৰীক্ষা নিশ্চয় এইটো সময়তে হ'ব ঠিক আছে আৰু ৰিজাল্ট কেতিয়া দিব ছেপ্টেম্বৰত আগষ্ট ছেপ্টেম্বৰৰ এমাহতে দিয়েতো সকলোৱে জানে তাৰপাছতে আপোনালোকে মেইনছটোৰ ৰিজাল্ট দিয়া 10 দিনমানৰ পাছতে পাতে পৰীক্ষা সেইটো সকলোৱে জানে তো এইবিলাক কথা আমি পাছত ডিছকাশ্যন কৰিম আজি এইবিলাক কথা ক'লোঁ টোটেল পোষ্টৰ কথা ক'লোঁ মানে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'লোঁ লগতে আৰু এপ্লিকেশ্যন ফিজ তো কেনেধৰণে কি লাগিব সেইখিনি কথা ক'লোঁ তো মই কেনেধৰণেনো অনলাইন এপ্লিকেশ্যনখন ফিল আপ কৰিব পাৰিম মই সকলো প্ৰচেছ ধুনীয়াকৈ দেখাম একো যাতে ভুল নহয় সকলোখিনি প্ৰচেছ মই দেখাম লগতে এক্সামৰ বিষয়ে কিছু কথা ডিছকাশ্যন কৰিম এইবিলাক আপোনালোকে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থওক যাতে যেতিয়া মই ভিডিঅ' দিওঁ আপোনালোকে চাব পাৰে ঠিক আছে তো আজি ইমানেই আছিলে আৰু লগতে এটা কথা কওঁ তলৰ ফালে মই কেইটামান লিংকো দিছোঁ ঠিক আছে অফিচ এচিষ্টেণ্ট মাল্টিপাৰ্পাছৰ কাৰণে এইটো এপ্লাই কৰিবলৈ লিংক এটা দিছোঁ এইটো লিংক এইকেইটা মই পাছত দেখাম কিন্তু আজি মেইনলি এডভাৰটাইজটো চাব পাৰে আপোনালোকে অফিচিয়েল যিটো এডভাৰটাইজ এইটোতো মই লিখি থোৱা এডভাৰটাইজে তো অফিচিয়েল যিটো এডভাৰটাইজ সেইটো আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছ ইয়াতে ক্লিক হেয়াৰত আপোনালোকে যাব পাৰে ক্লিক হেয়াৰ যদি যায় এটা PDF ফাইল অ'পেন হ'ব চৰি PDF ফাইলটো অ'পেন হোৱা নাই মই ইয়াতে দেখাই দিছোঁ তাত হোৱা নাই ইয়াতে কোনোবা এটা লিংকত গ'লোঁ IBPS sorry মই IBPS দেখাইছোঁ IBPS মই লিংকটো আকৌ আপডেট দি দিম আপোনালোকে যদি চাই আপোনালোকে সেই তাতেই মই য'ত দেখাইছিলোঁ এতিয়া তাতে ক্লিক কৰি চাব পাৰিব কিন্তু মই তাত হয়তো কিবা এটা ভুল হৈ আছে তো সেইকাৰণে মই আকৌ লিংকটো সংযোজন কৰিম নহ'লে আপুনি কি কৰিব IBPS.in আপোনালোকে ডাইৰেক্ট চাৰ্চ বাৰত চাৰ্চ কৰিব পাৰে তাৰপিছত দেখি আছে এইবিলাক নটিফিকেশ্যন আহি আছে তো এইডোখৰতে আপোনালোকে দেখিছে প্ৰথমতে চাব পাৰে ইয়াতে দেখিছেনে এইটো ক্লিক হিয়াৰ ফৰ এডভাৰটাইজমেণ্ট তো ইয়াতে আপোনালোকে ক্লিক কৰিব পাৰে গোটেই এডভাৰটাইজটো ইয়াতে ওলাই যাব ঠিক আছে এটা ডাঙৰ PDF ফাইল আছে 56 পেজৰ টোটেল ঠিক আছে গোটেইখিনি কথা লিখা আছে মই এতিয়া যিখিনি কথা ক'লোঁ চমুকৈ ক'লোঁ ইয়াত বহুতখিনি কথা লিখা আছে তো সেইখিনি বিষয়ে আমি পাছত আলোচনা কৰিম কিন্তু মেইনলি মই যিকেইটা কথা ক'লোঁ আপোনালোকক সেইখিনি আপোনালোকে ইয়াতে দেখা পাব সকলোখিনি কথাই আছে ইয়াতে ঠিক আছে ইয়াতে চাওক মই কৈছোঁ যে RRB মানে সকলোৱে তেওঁলোকৰ গাঁৱলীয়া বেংকবিলাক তো অন্ধ্ৰপ্ৰদেশৰ কাৰণে দেখিছে অন্ধ্ৰপ্ৰদেশ গ্ৰামীণ বিকাশ বেংক তো আমাৰ এইটো অৰুণাচলৰ কাৰণে অৰুণাচল প্ৰদেশ ৰুৰেল বেংক তো আমাৰ অসমৰ কাৰণে এইটো আসাম গ্ৰামীণ বিকাশ বেংক ঠিক আছে এনেধৰণে মানে বেংকবিলাকত আছে অকল অসমৰ কাৰণে আসাম গ্ৰামীণ বিকাশ বেংকত কিন্তু পৰীক্ষাটো একেলগে হ'ব ঠিক আছে পৰীক্ষাটো একেলগে হ'ব তো এইখিনি কথা ইয়াতে দিছে ক'ত কিমান আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি ইয়াত এনেকৈ দিছে মই যিখিনি কথা ক'লোঁ অলৰেডি
ঠিক আছে, সেইখিনি কথা ইয়াতে আছে, চাব পাৰে আপোনালোকে। এজৰ কথা ইয়াতে লিখা হৈছে, কেনেধৰণে কি আছে, সকলোখিনি মই যিখিনি কথা ক'লোঁ সম্পূৰ্ণ ইয়াতে ধুনীয়াকৈ বিৱৰণ দিয়া আছে। মই তাত চমুকৈ লিখি থৈছোঁ আৰু চমুকৈ কথাখিনি কৈছোঁ। ইয়াত কোনটো পষ্টত কিমান পষ্ট আছে আপোনালোকে ধুনীয়াকৈ চাৰ্ট হিচাপেও চাব পাৰিব। ইয়াতে মই দেখাই দিছোঁ ক'ত আছে, ইয়াতে তলৰ ফালে আছে, তলৰ ফালে আপোনালোকে স্ক্ৰল কৰি গ'লে আপোনালোকে পাই থাকিব পষ্টখিনিৰ কথা। মেবি 27 পেজত আছিলে, মই চাইছিলোঁ 27 পেজ, এই দেখিছে 27 পেজত আপোনালোকৰ আছে এই ভেকেঞ্চি কথা। ঠিক আছে, ভেকেঞ্চি ইয়াতে চাব পাৰে আপোনালোকে ক'ত কেনেকৈ আছে। তো ইয়াতে অসমৰ কাৰণে যদি চাই আপোনালোকে এইখিনি পষ্ট, ঠিক আছে, টোটেল এনেকৈ এইকেইটা পষ্ট এনেকৈ ইয়াতে দেখাইছে কোনটোৰ কাৰণে কি আছে। ঠিক আছে, এইটো প্ৰথমতে অফিচ এছিষ্টেণ্টৰ কথা কৈছোঁ। অফিচ এছিষ্টেণ্টত কোনটো কেটেগৰীত কিমান পষ্ট আছে ইয়াতে এনেধৰণে দেখাইছে। তলৰ ফালে আপোনালোকে চাব পাৰে তাত এতিয়া অফিচ স্কেলাৰ অফিচাৰ স্কেল 1, তো ইয়াতো এনেকৈ গ্ৰামীণ বেংকৰ কাৰণে চাব পাৰে। তো এনেধৰণে আপোনালোকে চাব পাৰে। আৰু য'ত আপোনালোকে NR বুলি লিখা দেখিছে নহয়, সেইকেইটা আচলতে নট ৰিপৰ্টেড। ক'ভিডৰ কাৰণে বহুত বেংকে ৰিপৰ্ট পঠাব পৰা নাই। ঠিক আছে, IBPS ৰিক্ৰুইটমেণ্ট বৰ্ডলৈ ৰিপৰ্টটো পঠাব পৰা নাই যে আমাৰ ইমান ভেকেঞ্চি আছে। তো সেইকাৰণে দেৰি হৈছে, পষ্ট হয়তো বাঢ়ি যাবলৈ আছে। এতিয়া দিছে 10,600 কিমানটা আছে, কিন্তু হয়তো বাঢ়ি যাবলৈ আছে, বাঢ়িবই, এইটো খাটাং কথা, প্ৰত্যেকবাৰে বাঢ়িয়ে যায়, কমি ভুলত নাযায়। ঠিক আছে, বাঢ়িয়ে যাব, কাৰণ এতিয়াতো কোনো জইন নকৰে। ঠিক আছে, ওলাবলৈহে আছে কোনোবা। ঠিক আছে, সেইকাৰণে পষ্ট বঢ়াৰ চান্সে আছে। তো অসমতো পষ্ট বাঢ়িব পাৰে, সেইকাৰণে আপোনালোকে এপ্লাই কৰক, ভালদৰে পৰীক্ষা দিয়ক। পৰীক্ষাৰ বিষয়ে আমি আৰু কিছু কথা আলোচনা কৰিম, লগ পাই থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি এইটো ভিডিঅ' ভাল লাগিছে, ভিডিঅ'টো এবাৰ লাইক নিশ্চয় কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পায় চাকৰি যে ওলাইছে। ভালদৰে পৰীক্ষা দিয়ক। এইবিলাক পৰীক্ষাত বিশেষ গণ্ডগোল নহয়, আপোনাৰ নিজৰ টেলেণ্টৰ ওপৰত ডিপেণ্ড কৰি চাকৰিবিলাক পাবলৈ সক্ষম হ'ব। ঠিক আছে, ধন্যবাদ। ইমানেই আছিলে, বাই বাই।